মৰমৰ অকণিহঁত, আজি মই তোমালোকক ক'বলৈ ওলাইছোঁ এটি সাধুকথা। সাধুটোৰ নাম হৈছে চেম্মী নামৰ শামুকটো। আৰু এই সাধুটো তোমালোকৰ বাবে ৰচনা কৰিছে ৰূপম কেৰল আৰু অনুবাদ কৰিছে শাম্মীম নাছৰিন। আৰু এই সাধু কিতাপখনত থকা ছবিবিলাক আঁকিছে কোনে জানানে? সুস্মিতা হালদাৰ। আহাচোন এতিয়া আমি সাধুটো শুনো। চেম্মী এটা মৰম লগা শামুক। তাৰ পিঠিত এটা কমলা বৰণৰ আৰামদায়ক ঘৰ আছিল। সি অকলশৰীয়া আছিল। তাৰ কোনো বন্ধু নাছিল। সেয়ে এদিন সি বন্ধু বিচাৰি ওলাল। বাটতে সি এডাল কেঁচু লগ পালে। কেনে আছে কেঁচু ডাঙৰীয়া? চেম্মীয়ে সুধিলে। তোমাৰ লগত কথা পাতিবলৈ মোৰ সময় নাই। মোৰ এগাল গাঁত খান্দিবলৈ আছে। কেঁচুডালে ক'লে। বাৰু বাৰু এই বুলি কৈ চেম্মী গৈ থাকিল। তাৰ পিছত সি এটা পৰুৱাক লগ পালে। নমস্কাৰ পৰুৱা ভনীটি। সি ক'লে, আঁতৰি দিয়া, মই তোমাৰ লগত কথা পাতিব নোৱাৰো। মই এই বাদামটো কঢ়িয়াই নিব লাগে। দেখা নাই মই ব্যস্ত। পৰুৱাজনে গড়গড়াই উঠিল। ভাল বাৰু। চেম্মীয়ে দুখ মনেৰে ক'লে আৰু নিজৰ বাট ল'লে। সি ওপৰলৈ চালে আৰু এপাহ ডাঙৰ ফুল দেখা পালে। সি হুমুনিয়াহ কাঢ়িলে। কোনে জানে ইয়াৰ ওপৰত থকা কোনোবাই মোৰ সৈতে কথা পাতিব খুজিবও পাৰে। সেই বুলি সি ওপৰলৈ আৰু ওপৰলৈ আৰু ওপৰলৈ বগাবলৈ লাগিল। গৈ 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 সি এজনী মৌ মাখি লগ পালে। নমস্কাৰ মৌকুঁৱৰী। চেম্মীয়ে সম্ভাষণ জনালে। মৌকুঁৱৰীয়ে ক'লে, মই খন্তেকো ৰ'ব নোৱাৰো। চোৱাচোন, এই আটাইবোৰ ফুলৰ মৌ গোটাবলৈ আছে। তাকে কৈ তাই উৰি গুচি গ'ল। বেচেৰা চেম্মী, সি বৰ বেজাৰ পালে আৰু কান্দিবলৈ ধৰিলে। সকলো বাৰু ইমান ব্যস্ত। এনেতে সি পিছলা খোৱা যেন অনুভৱ কৰিলে। বচোৱা বচোৱা। তললৈ বাগৰি যাওঁতে সি চিঞৰিবলৈ ধৰিলে। চেম্মী আহি মাটিত পৰিলহি, কিন্তু পৰিল ওলোটাকৈ। সি লৰচৰ কৰিব নোৱাৰা হ'ল। বচোৱা বচোৱা, সি চিঞৰিলে। ঠিক তেনেতে ট্ৰেভৰ নামৰ কাছটো আহি ওলালহি। হেৰা বন্ধু, সি ক'লে, মই তোমাক সহায় কৰিব পাৰোঁনে? দয়া কৰি সহায় কৰক। চেম্মীয়ে ক'লে। লাহে লাহে আৰু দুখ নোপোৱাকৈ ট্ৰেভৰে চেম্মীক তাৰ নাকটোৰে ঠেলিবলৈ ধৰিলে আৰু এটা সময়ত চেম্মী আকৌ থিয় হ'ল। ধন্যবাদ। সি ট্ৰেভৰক ক'লে। মই এতিয়াহে এজন বন্ধু বিচাৰি পাইছো যেন লাগিছে। ট্ৰেভৰে হাঁহিলে আৰু ক'লে, ঠিকেই কৈছা। মই ভাবো তুমি বন্ধু এজন পালা। মৰমৰ অকণিহঁত, এই সাধুটোৰ পৰা আমি এটা সুন্দৰ নীতি শিক্ষা পালোঁ যে বিপদৰ বন্ধুৱে আচল বন্ধু আৰু আমাক জীৱনত বন্ধুৰ বৰ প্ৰয়োজন। তোমালোকেও তোমালোকৰ বন্ধুবিলাকক বিপদত সহায় কৰিবা দেই। আজিলৈ আহোঁ। ধন্যবাদ।